নমস্কাৰ সকলোকে মই কাশ্মীৰী আৰু মই মৰিগাঁৱৰ পৰা এগৰাকী ৰেজিন আৰ্টিষ্ট। আজি বিয়াৰ বৰমালা এযোৰ প্ৰিজাৰ্ভ কৰিব গৈ আছোঁ এটা ধুনীয়া ডিজাইনত। ক্লাইণ্টে এইবাৰ নিজে ডিজাইন এটা চিলেক্ট কৰি দিছে আৰু সেই ডিজাইনটোকে মই ৰিক্ৰিয়েট কৰিব গৈ আছোঁ। ডিজাইনটো বাৰু কোনটো মোলৈ চেণ্ড কৰিছে সেয়া বাৰু মই দেখাই আছোঁ। মানে ফটোখন যিটো মোক ৰিফাৰেঞ্চ হিচাপে চেণ্ড কৰিছে। যিহেতু ডিজাইনটোত অকল ৰেড ৰ'জেছেৰেহে বনোৱা হৈ আছে, ত' ক্লাইণ্টে মোক হোৱাইট ৰ'জেছখিনি ৰিটাৰ্ণ কৰিব দিছে আৰু ৰেড ৰ'জেছখিনিৰে লগতে জিপচি ফ্লাৱাৰ্ছখিনিৰ সৈতে ডিজাইনটো বনাই দিব দিছে। ঠিক তেনেদৰে মই এয়া মোৰ কাম আৰম্ভ কৰি দিছোঁ। আজি বহুত দিনৰ পিছত ইউটিউবত মই ভিডিঅ' এটা আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। ৰেগুলাৰ ভিডিঅ'ছ আগবঢ়াবলৈ কাৰণে চেষ্টা কৰিম। আৰু ঢেৰ বৰমালা আছে, সেয়াও ডিজাইন মই ধুনীয়া ধুনীয়া ডিজাইনত ক্লাইণ্টৰ লগত পাতা হৈ আছে, সেইবোৰ বনাবলৈ বাকী আছে। আৰু এটা এটাকৈ আপোনালোকক অলপমান ক্লিপ কৰি দেখুৱাম বাৰু। এইখিনিতে আৰু এটা কথা কৈ থৈ দিওঁ, যিসকলে নতুনকৈ বিয়া হৈছে বা বিয়া হৈ গৈছে, নিজৰ বিয়াৰ বৰমালাযোৰ যদি এটা ধুনীয়া ডিজাইনত প্ৰিজাৰ্ভেশ্যন কৰিম বুলি ভাবিছে, মেমৰিজখিনি সাঁচি ৰাখিব বিচাৰিছে, একদম ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিব বিচাৰিছে, তেনেহ'লে আমালৈ যোগাযোগ কৰিব পাৰে, কমেণ্ট কৰিব। আৰু আমি অকল মৰিগাঁৱৰ পৰাই নহয়, যিহেতু এতিয়া মই মৰিগাঁৱত কামখিনি আৰম্ভ কৰি আছোঁ, আমি বিভিন্ন জেগাৰ পৰা অৰ্ডাৰসমূহ লৈছোঁ। যদি মৰিগাঁৱৰ বাহিৰত কোনোবাই অৰ্ডাৰ কৰিম বুলি ভাবিছে, আমাৰ পৰা এই কামখিনি কৰাব বিচাৰিছে, তেনেহ'লে DTDC কুৰিয়াৰ কৰি আমালৈ ফুলখিনি ধুনীয়াকৈ পেক কৰি পঠাবলৈ পাৰে আৰু আমি ধুনীয়াকৈ আলোচনা কৰি সেই বাজেট অনুসৰি ধুনীয়া এটা ডিজাইনত প্ৰিজাৰ্ভ কৰি পেলাই দি দিব পাৰিম। কথা পাতোতে পাতোতে এয়া ফ্ৰেমখন অলম'ষ্ট হৈ গৈছে। যিখন ফটো ফাৰ্ষ্টে লগাইছিলোঁ সেইটো ক্লাইণ্টক দেখাওঁতে ক'লে যে অকণমান সৰু হৈছে, সেইকাৰণে ডাঙৰকৈ প্ৰিণ্ট কৰি আনি এয়া লগাই দিলোঁ আৰু লাষ্টৰ এটা টপ কোট লগাই দিলোঁ। আৰু এইটোৱে হৈছে ফাইনেল লুকটো। ক্লাইণ্টে যেতিয়া ৰিচিভ কৰিলে ক'লে ফটোতকৈ বেছি ভাল লাগিছে ৰিয়েলত বুলি ক'লে, আৰু সেইটোৱে এটা মষ্ট ইনস্পায়াৰিং আৰু এনকাৰেজিং কমেণ্ট। আৰু এইটো হৈছে ফাইনেল লুকটো। কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি এনেকুৱাকৈ ধুনীয়া ডিজাইনত প্ৰিজাৰ্ভেশ্যন কৰিম বুলি ভাবিছে, তেনেহ'লে আমালৈ যোগাযোগ কৰিব পাৰিব। যোগাযোগ কৰিবৰ কাৰণে কমেণ্ট এটা দি থৈ দিব যে যোগাযোগ কৰিব বিচাৰিছে, তেতিয়া আমাক কেনেকৈ যোগাযোগ কৰিব পাৰিব, তাতে আমি ৰিপ্লাই কৰিম। আৰু এইখন ফ্ৰেমৰ চাইজ আছিল 12 ইঞ্চৰ ফ্ৰেম। এটা ডাঙৰ ফ্ৰেমত বনোৱা হৈছে, জিগজেগ এগ্ৰিটি পেটাৰ্ণত এই ফ্ৰেমখন আছে আৰু এটা ধুনীয়া লুক দিছে। এতিয়া মই এই ফ্ৰেমখনৰ পেকিংটো কেনেকৈ কৰি পেলাই পঠাম, তাকো আজি অকণমান দেখাবলৈ গৈ আছোঁ। এয়া হেণ্ডক্ৰাফ্টখিনি মই নিজে নিউজ পেপাৰেদিয়ে কাটি লওঁ। আৰু এয়া পিছফালে মই 3টা হুক লগাই থৈ দিছোঁ, লগতে ষ্টীলৰ ষ্টেণ্ড এডালো দিছোঁ। এয়া যদি ৱালত হেং কৰি থ'ব বিচাৰে, তেনেহ'লে এয়া 2টাকৈও হেং কৰিব পাৰিব বা 3টাকৈও কৰিব পাৰিব বা ছিংগলকৈ হেং কৰিলেও কৰিব পাৰিব। সেয়া সুবিধা ধুনীয়াকৈ মই দি দিছোঁ। লগতে এডাল ষ্টীলৰ ষ্টেণ্ড দিয়া হৈ আছে আৰু এনেকৈ কৈয়ে পেকিং কৰি দিছোঁ। যিহেতু ওচৰতেই যাব, মানে শ'লমাৰিত যাব, মৰিগাঁৱৰ পৰা শ'লমাৰি ইমানো দূৰ নহয়, সেইকাৰণে মই এনেকেই পেক কৰি দিছোঁ।